নমস্কাৰ, সকলোকে স্বাগতম। আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আছে। আৰু লগতে প্ৰথম খবৰটো আপোনালোকৰ আছিল 2 লাখ নতুন নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ। 17 দিনৰ ভিতৰত প্ৰতিটো বিভাগৰ খালী পদৰ তথ্য দাখিলৰ নিৰ্দেশ। ষ্টাফ ৰিপৰ্টাৰ 7 জুন। পুনৰ 2 লাখ নিবনুৱাক নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰে বিভাগসমূহৰ পৰা খালী পদৰ তথ্য দাখিলৰ সময়সীমা বান্ধি দিছে। উল্লেখযোগ্য যে 12 মে'ত দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2 লাখ নতুন নিযুক্তিৰ কথা ঘোষণা কৰিছিল। আৰু সেই ঘোষণা অনুসৰি মুখ্য সচিবৰ অধ্যক্ষতাত গঠিত টাস্ক ফ'ৰ্চ গঠন হৈছিল। 2 লাখ নতুন নিযুক্তিৰ বাবে গঠন হোৱা টাস্ক ফ'ৰ্চৰ যোৱা 27 মে'ত অনুষ্ঠিত বৈঠকৰ কাৰ্য বিৱৰণিৰ পাছত কৰ্মচাৰী বিভাগৰ সকলো বিভাগৰ জ্যেষ্ঠ সচিবলৈ লিখা পত্ৰত বিভাগটোত থকা খালী পদৰ সবিশেষ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অহা 17 জুনৰ ভিতৰত প্ৰতিটো খালী পদৰ বিপৰীতে নডেল অফিচাৰ নাম উল্লেখ কৰিবলৈ দিয়া হৈছে। খালী পদৰ তথ্য লাভ কৰাৰ পাছতে ৰাজ্যত পুনৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। উল্লেখযোগ্য যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে যোৱা 5 বছৰীয়া কাৰ্যকালত ৰাজ্যৰ 164 লাখ নিযুক্তি সম্পন্ন হৈছিল। কাৰ্যকালটোত 1 লাখ নিযুক্তিৰ লক্ষ্য লোৱা হৈছিল। সেই লক্ষ্য অতিক্ৰম হৈছিল। আৰু প্ৰতিশ্ৰুতি অনুসৰি মুখ্য সচিবৰ অধ্যক্ষতাত গঠন হোৱা টাস্ক ফ'ৰ্চ চৰকাৰে গঠনৰ প্ৰথম মাহটোৰ পৰাই 2 লাখ অতিৰিক্ত কৰ্মচাৰীক চৰকাৰী সেৱাত যোগদানৰ বাবে চলোৱা প্ৰচেষ্টা আৰম্ভ হৈছে। ইতিমধ্যে স্কুলসমূহৰ পৰা এক নটিচ আহিছে। অফিচ অৱ দ্য ইন্সপেক্টৰ অৱ স্কুল, বঙাইগাঁও ডিষ্ট্ৰিক্ট কোৰ্ট, বঙাইগাঁও, য'ত লিখিছে যে ৰিগাৰ্ডিং ৰিডিউচিং দ্য লছ অফ স্কুল বেগ মেটেৰিয়েল ৱৰ্কবুকছ ইন প্ৰাইমাৰী, আপাৰ প্ৰাইমাৰী এণ্ড হাই স্কুল। ইয়াত লিখিছে উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট cited above, I would like to inform you about the maximum total weight of the school bag of student as per specification mentioned in the Elementary Education Department Gov. Assam notification number ইয়াত দিয়া আছে। আৰু স্কুল বেগৰ যিখিনি ওজন সেইটো হ্ৰাস কৰিছে আৰু কিমান হ'ব লাগে ইয়াত দিয়া আছে। ক্লাছ 1 পৰা 2, 3 to 4, ক্লাছ 6 to 7, 8 to 9 and ক্লাছ 10 কিমান হ'ব লাগে এইটো দিয়া আছে ধুনীয়াকৈ। আৰু therefore you are the requested to ensure the strict adherence to the provision of the associated and government notification with immediate effect that any violation of the institution content there shall be viewed seriously and appropriate action will be enacted against the deviating school in the according with the applicable rules and regulations. ইতিমধ্যে ৰাজ্য চৰকাৰৰ আজি শিক্ষক ট্ৰেন্সফাৰৰ কাম সম্পূৰ্ণ হৈছে আৰু মুকলি কৰা হৈছে গুণোৎসৱৰ বাবে বাজেট। এতিয়াৰ পৰা শিক্ষাৰ্থীয়ে লাভ কৰিব দক্ষতা বিকাশৰ প্ৰমাণপত্ৰও। শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালৰ বৃহৎ ঘোষণা। শিক্ষকসমূহৰ যি ট্ৰেন্সফাৰ কাম, সেই কামসমূহ ইতিমধ্যে সম্পন্ন হৈছে আৰু মুকলি কৰা হৈছে গুণোৎসৱৰ বাবে বাজেট। আৰু লগতে এতিয়াৰ পৰা শিক্ষাৰ্থীয়ে লাভ কৰিব দক্ষতা বিকাশৰ প্ৰমাণপত্ৰও। পুনৰ শিক্ষাৰ্থীৰ স্কুলৰ বেগলৈ কঠোৰ জিলা প্ৰশাসন। অধিক কিতাপৰ বোজা দিব নোৱাৰিব বিদ্যালয় কৰ্তৃপক্ষই। প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে বান্ধি দিলে স্কুল বেগৰ ওজন সীমা। প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীলৈ 1.5 কিলোগ্ৰাম, তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ 2 কেজি 3 কিলোগ্ৰাম, ষষ্ঠ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ 0.5 কিলোগ্ৰাম, অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ 4.5 কিলোগ্ৰাম, দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে 5 কিলোগ্ৰাম।